সো হেল্লো এণ্ড নমস্কাৰ বন্ধু বান্ধৱীসকল তো স্বাগতম জনাইছোঁ আমাৰ এটা নতুন ভিডিঅ'লৈ আৰু এই ভিডিঅ'টোত এডিআৰইৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আমি আলোচনা কৰিম আৰু আগৰ ভিডিঅ' কেইটা আপোনালোকে যদি এতিয়ালৈ চোৱা নাই ডিছক্ৰিপশ্যনত লিংক কেইটা দিয়া আছে আপোনালোকে পাৰ্ট ৱাইজ চাই ল'ব পাৰে তো এই কুৱেশ্যনটোৰ প্ৰথম কুৱেশ্যনটো হৈছে যে হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ চিফ জাষ্টিছ অফ গুৱাহাটী হাই কোৰ্ট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল ইয়াত অপশ্যন কেইটা হৈছে অপশ্যন নম্বৰ এ এছ কে দত্ত অপশ্যন বি এম চি পাঠক অপশ্যন চি হলিৰাম ডেকা অপশ্যন ডি চি পি সিনহা আৰু কোনোবাই যদি এই কুৱেশ্যনটোৰ এনচাৰটো জানে আপুনি কমেণ্ট কৰি জনাব পাৰে আৰু এই কুৱেশ্যনটোৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি হলিৰাম ডেকা কুৱেশ্যন নম্বৰ 2 Bodoland Territorial Council was established in the year কোন বছৰত Bodoland Territorial Council স্থাপন কৰা হৈছিল ইয়াত অপশ্যন কেইটা হৈছে অপশ্যন এ 1998 চনত অপশ্যন বি 2001 চনত অপশ্যন সি 2003 চনত আৰু অপশ্যন ডি 2004 চনত আৰু এই কুৱেশ্যনটোৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ সি 2003 চনত স্থাপন কৰা হৈছিল Question number 3. According to the 2017 elephant census, total number of elephants in Assam is 2017 চনৰ হাতী লোকপিয়ল অনুসৰি অসমত মুঠ হাতীৰ সংখ্যা হ'ল ইয়াত হাতীৰ সংখ্যা কিমান খুদিছে 2017 চনত ইয়াত অপশ্যন কেইটা হৈছে অপশ্যন এ 4581 অপশ্যন বি 4823 অপশ্যন সি 5276 এণ্ড অপশ্যন ডি 5719 আৰু এই কুৱেশ্যনটোৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি 5719 Question number 4 The first book fair in Assam was held at অসমৰ প্ৰথমখন গ্ৰন্থমেলা অনুষ্ঠিত হয় অসমৰ প্ৰথমখন গ্ৰন্থমেলা ক'ত অনুষ্ঠিত হৈছিল ইয়াত অপশ্যন কেইটা হৈছে অপশ্যন এ ডিব্ৰুগড় অপশ্যন বি যোৰহাট অপশ্যন সি নগাঁও এণ্ড অপশ্যন ডি কামৰূপ আৰু এই কুৱেশ্যনটোৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ সি নগাঁৱত অসমৰ প্ৰথমখন গ্ৰন্থমেলা অনুষ্ঠিত কৰা হৈছিল Question number 5 In which year Malladev Naranarayan acquired the title Narayan কোন বছৰত মল্লদেৱে নৰনাৰায়ণ উপাধি লাভ কৰিছিল ইয়াত অপশ্যন কেইটা হৈছে অপশ্যন নম্বৰ এ 1508 চনত অপশ্যন বি 1521 চনত অপশ্যন সি 1540 চনত আৰু অপশ্যন ডি 1548 চনত আৰু এই কুৱেশ্যনটোৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ সি 1540 চনত Question number 6 The foundation of nationalist historiography in Assam was laid by অসমত জাতীয়তাবাদী বুৰঞ্জী লেখাৰ ভেটি কোনে স্থাপন কৰিছিল ইয়াত অপশ্যন কেইটা হৈছে অপশ্যন নম্বৰ এ এছ কে ভূঞা অপশ্যন বি যোগেশ চন্দ্ৰ দত্ত অপশ্যন সি তপন ৰয় চৌধুৰী অপশ্যন ডি দ্বাৰকানাথ গাংগুলী আৰু এই কুৱেশ্যনটোৰ এনচাৰটো জনাৰ আগত বন্ধুসকল এতিয়ালৈ যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এইটো ভিডিঅ'ত লাইক এটা কৰি দিব আৰু এই কুৱেশ্যনটোৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ এছ কে ভূঞা Question number 7 Who is known as the father of Assamese prose literature অসমীয়া গদ্য সাহিত্যৰ পিতৃ হিচাপে কাক জনা যায় ইয়াত অপশ্যন কেইটা হৈছে অপশ্যন নম্বৰ এ ভট্টদেৱ অপশ্যন বি শংকৰদেৱ অপশ্যন সি অনিৰুদ্ধৱ আৰু অপশ্যন ডি মাধৱদেৱ আৰু এই কুৱেশ্যনটোৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ ভট্টদেৱ Question number 8 Who was the first Chief Justice of High Court of Assam বৰ্তমান উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয় নামেৰে পৰিচিত ইয়াত অপশ্যন কেইটা হৈছে অপশ্যন নম্বৰ এ চি পি সিনহা অপশ্যন বি আৰ এফ লজ অপশ্যন চি টি ভি তাধানী এণ্ড অপশ্যন ডি চাৰ্জু প্ৰসাদ আৰু এই কুৱেশ্যনটোৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি আৰ এফ লজ Question number 9 Which state is not covered under the jurisdiction of Guwahati High Court কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
অধিকাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত নহয় ইয়াত অপচন কেইটা হৈছে অপচন নম্বৰ এ নাগালেণ্ড অপচন বি মিজোৰাম অপচন সি ত্ৰিপুৰা এণ্ড অপচন ডি অৰুণাচল প্ৰদেশ আৰু এই কুৱেশ্যনটোৰ এনসাৰটো হৈছে অপচন নম্বৰ সি ত্ৰিপুৰা Question number 10 Which one of the following district is not under the BTAD council তলৰ কোনখন জিলা BTAD পৰিষদৰ অধীনত নাই ইয়াত অপচন কেইটা হৈছে অপচন নম্বৰ এ কোকৰাঝাৰ অপচন বি বাক্সা অপচন সি গোৱালপাৰা এণ্ড অপচন ডি ওদালগুৰি আৰু এই কুৱেশ্যনটোৰ এনসাৰটো যদি কোনোবাই 4 সেকেন্ডত দিব পাৰে জলদি কমেন্ট কৰি জনাওক 1 2 3 4 আৰু এই কুৱেশ্যনটোৰ এনসাৰটো হৈছে অপচন নম্বৰ সি গোৱালপাৰা Question number 11 What was the capital of the Kosari Kingdom Kosari ৰাজ্যৰ ৰাজধানী কি আছিল ইয়াত অপচন কেইটা হৈছে অপচন নম্বৰ এ গোলাঘাট অপচন বি ৰংপুৰ অপচন সি মুছলপুৰ এণ্ড অপচন ডি ডিমাপুৰ আৰু এই কুৱেশ্যনটোৰ এনসাৰটো হৈছে অপচন নম্বৰ ডি ডিমাপুৰ Question number 12 Which place is well known for its bell metal craft কোনখন ঠাই বেল মেটেল ক্ৰাফটৰ বাবে সুপৰিচিত ইয়াত অপচন কেইটা হৈছে অপচন নম্বৰ এ টংলা অপচন বি হাজো অপচন সি শুৱালকুছি এণ্ড অপচন ডি সৰ্থেবাৰী আৰু এই কুৱেশ্যনটোৰ এনসাৰটো হৈছে অপচন নম্বৰ ডি সৰ্থেবাৰী Question number 13 Who was the first British Commissioner of Assam অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিল ইয়াত অপচন কেইটা হৈছে অপচন নম্বৰ এ ডেভিড স্কট অপচন বি ফ্ৰান্সিছ জেনকিন্স অপচন সি হেনৰি হপকিনসন এণ্ড অপচন ডি থমাছ কম্পেল ৰবাৰ্টছন আৰু এই কুৱেশ্যনটোৰ এনসাৰটো হৈছে অপচন নম্বৰ এ ডেভিড স্কট Question number 14 Who was the first speaker of the Assam Assembly অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল ইয়াত অপচন কেইটা হৈছে অপচন নম্বৰ এ দেৱেশ্বৰ শৰ্মা অপচন বি লক্ষেশ্বৰ বৰুৱা অপচন সি বাবু বসন্ত কুমাৰ দাস এণ্ড অপচন ডি কুলাধৰ চলিহা আৰু এই কুৱেশ্যনটোৰ এনসাৰটো হৈছে অপচন নম্বৰ সি বাবু বসন্ত কুমাৰ দাস Question number 15 Which day is observed as Rhino Day in Assam কোনটো দিন অসমত গড় দিৱস হিচাপে পালন কৰা হয় ইয়াত অপচন কেইটা হৈছে অপচন নম্বৰ এ 3 জুলাই অপচন নম্বৰ বি 19 আগষ্ট অপচন নম্বৰ সি 22 সেপ্টেম্বৰ অপচন নম্বৰ ডি 29 অক্টোবৰ আৰু এই কুৱেশ্যনটোৰ এনসাৰটো হৈছে অপচন নম্বৰ সি 22 সেপ্টেম্বৰ আৰু এই দিনটোক অসমৰ গড় দিৱস হিচাপে পালন কৰা হয় Question number 16 In which year Anwara Taimur became Assam's first and only female chief minister কোন বছৰত আনোৱাৰা তাইমুৰ অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী হৈছিল ইয়াত অপচন কেইটা হৈছে অপচন নম্বৰ এ 1979 অপচন নম্বৰ বি 1980 অপচন নম্বৰ সি 1981 এণ্ড অপচন নম্বৰ ডি 1982 বন্ধু বান্ধৱীসকল এই কুৱেশ্যনটোৰ এনসাৰটো মই এই ভিডিঅ'টোত নিদিও আপোনালোকে নিজেই এই ভিডিঅ'টোৰ তলত কমেন্ট কৰি এই কুৱেশ্যনটোৰ এনসাৰটো জনাব আজিলৈকে এইখিনি আছিল আকৌ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম তো তেতিয়ালৈ জয় অসম